সকলোকে নমস্কাৰ। আজি কিছুদিনৰ পৰা মই ৰাজনৈতিকভাৱে কিছু কুচকাবাজ কৰি আছোঁ আৰু হয়তো আপোনালোকে জ্ঞাত যে আমি সভা সমিতি কৰি ফুৰিছোঁ আৰু এই সভা সমিতিসমূহৰ মাজতে তিনিআলি আৰু চাৰিআলিত কিছু জাম্পিং মাষ্টাৰে আমাৰ সমালোচনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু সেই সমালোচনাৰ কিছু ৰেকৰ্ডিং আমাক মোৰ শুভাকাংক্ষীসকলে দিছে যে তেখেতলোকে কৈ আছে যে ৰাইজৰ দলত মানুহ নাই, ৰাইজৰ দলটো ঠাইচিগা বেগেনা। গতিকে ৰুদ্ৰ ভূঞাই এতিয়া যি মিটিং কৰি আছে এই মিটিং কৰি থকা কোনো ভিত্তি নাই। ৰাইজৰ দল যিহেতু ঠাইচিগা বেগেনা, তাত কোনো মানুহ নাই। ইলেকশ্যন অহাৰ লগে লগে ৰাইজৰ দলত মানুহ নোহোৱা হৈ যাব। এনেধৰণৰ কিছু আলোচনা চলিছে, সমালোচনা চলিছে আৰু সেয়েহে আলোচনা আৰু সমালোচনা কৰি আছে জাম্পিং মাষ্টাৰসকলে। গতিকে আমি তেখেতলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে আমি নতুন প্ৰজন্মৰ যুৱক, আমি শিক্ষিত যুৱক, আমি চিচিবগা সমস্যাৰ বাবে আমি ওলাই আহিছোঁ। চিচিবগা সমস্যাক আমি সমাধান কৰিবৰ বাবে ওলাই আহিছোঁ আৰু চিচিবগা সমস্যাবোৰ যিহেতু আমি দীৰ্ঘদিন সংগ্ৰামী জীৱনত আমি আছোঁ, গতিকে চিচিবগা সমস্যাবোৰ আমি বুজি পাওঁ, অনুধাৱন কৰোঁ। গতিকে চিচিবগা সমস্যাবোৰ আমি স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে ৰাজনীতি লৈ আহিছোঁ। আপোনালোকে জানে যে বিগত দিনসমূহত চিচিবগা সমস্যাক লৈ আমি যি ধৰণে শক্তিশালী ৰূপত আমি চৰকাৰৰ বিৰুদ্ধে যুঁজি আছোঁ আৰু কিছু ক্ষেত্ৰত আমি সফল হৈছোঁ। আপোনালোকে জানে যে এতিয়া বৰ্তমান গাই নদী দুয়োপাৰে মথাউৰি কাম নিৰ্মাণ হৈ আছে আৰু তাৰ বাবে আমি পদযাত্ৰা কৰিছিলোঁ, গণস্বাক্ষৰ কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ আৰু আন্দোলন কৰি আমি চৰকাৰক দাবী জনাইছিলোঁ যে গাই নদী দুয়োপাৰে মথাউৰি নিৰ্মাণ কৰিব লাগে। ঠিক তেনেকৈ চিচিবগা চাৰিআলিৰ পৰা আমগুৰিলৈ ৰাস্তা নিৰ্মাণ কৰিব লাগে বুলি আমি দাবী কৰি আছিলোঁ আৰু আমাৰ জীৱনৰ আৰম্ভণিতে আমি সংগ্ৰামী জীৱনৰ আৰম্ভণিতে আমি শিঙিমাৰী দলঙৰ কাৰণে যি পদযাত্ৰা কৰিছিলোঁ এই কথা আমগুৰিবাসী ৰাইজে জানে। গতিকে আমগুৰি ৰাইজৰ সহযোগত আমাৰ নেতৃত্বত শিঙিমাৰী দলং নিৰ্মাণ হৈছিল আৰু সেই শিঙিমাৰী দলঙেদি আজি আমগুৰিবাসী ৰাইজ অহা যোৱা কৰে। গতিকে আমাৰ কথা স্পষ্ট যে আমি সংগ্ৰামী যুৱক হিচাপে চিচিবগা সমস্যাবোৰ বুজি পাওঁ। চিচিবগা সমস্যাবোৰ সমাধানৰ কাৰণে আমি ৰাজনীতি লৈ আহিছোঁ। আপোনালোকে জানে যে চিচিবগা সমষ্টিটো হ'বৰ বাবে যি আন্দোলন হৈছিল এই আন্দোলনটোত আমি সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিলোঁ। ঠিক তেনেকৈ চিচিবগাৰ পৰা অফিচ কাছাৰীসমূহ লৈ যাবৰ বাবে যি অপচেষ্টা কৰি থকা হৈছে, ইয়াৰ বিৰুদ্ধে যি চিচিবগাত প্ৰতিবাদ হৈ আছে এই প্ৰতিবাদক আমি নেতৃত্ব প্ৰদান কৰিছিলোঁ আৰু আমাৰ প্ৰতিবাদৰ ফলতেই বৰ্তমান চিচিবগাত অফিচ কাছাৰীসমূহ আছে আৰু যি উপজিলা মুখ্য কাৰ্যালয় এই কাৰ্যালয়টো চিচিবগাৰ পৰা নিব খুজিও বৰ্তমানলৈকে নিব পৰা নাই আৰু বিভিন্ন সময়ত চিচিবগাৰ পৰা অফিচ কাছাৰীসমূহ লৈ গৈছে। চিচিবগা ICDS অফিচ চিচিবগাৰ পৰা লৈ যোৱা হ'ল, হস্ততাঁত বস্ত্ৰশিল্প অফিচটো চিচিবগাৰ পৰা লৈ যোৱা হ'ল, বিভিন্ন অফিচ কাছাৰী চিচিবগাৰ পৰা অন্য স্থানলৈ লৈ যোৱা হ'ল আৰু ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ। গতিকে এই কথাবোৰ স্পষ্ট যে আজি চিচিবগা অঞ্চলসমূহ যদি আমি চাওঁ তেতিয়াহ'লে চিচিবগা অনুন্নত ৰাস্তা পদূলি, জৰাজীৰ্ণ ৰাস্তা পদূলি, চাৰিওফালে ৰাস্তা পদূলি বেয়া, বাৰিষা হ'লে পানী হয়। গতিকে এই গোটেই বিষয়বস্তুবোৰ আমি অধ্যয়ন কৰিছোঁ আৰু বিজ্ঞানসন্মতভাৱে আমি সমাধান কৰিবৰ বাবে ৰাজনীতি লৈ আহিছোঁ। আজি যদি আমি লালুং তিনিআলিৰ পৰা আমি কেৰকণীলৈ যাওঁ তেতিয়াহ'লে তাৰ ৰাস্তা জৰাজীৰ্ণ অৱস্থা। আজি যদি কামচিৰ পৰা গৰৈমাৰীলৈ যাওঁ তেতিয়াহ'লে ৰাস্তা জৰাজীৰ্ণ অৱস্থা। আজি যদি আমি লুকুটিলৈ যাওঁ তেতিয়াহ'লে ৰাস্তা জৰাজীৰ্ণ অৱস্থা। আজি নীলক পঞ্চায়তৰ বিভিন্ন অঞ্চলত যদি যাওঁ ৰাস্তা জৰাজীৰ্ণ অৱস্থা আৰু আপোনালোকে দেখিছে যে চিৰপানী পঞ্চায়তৰ ভিতৰৰ অঞ্চলসমূহ যদি আমি যাওঁ তেতিয়াহ'লে ৰাস্তাসমূহ জৰাজীৰ্ণ অৱস্থা। ঠিক তেনেকৈ বেতনীপাম পঞ্চায়তলৈ যদি যাওঁ তেতিয়াহ'লে বেতনীপাম পঞ্চায়তৰ ৰাস্তা পদূলি চাব নোৱাৰা এক পৰিৱেশ, সকলো ৰাস্তা পদূলি জৰাজীৰ্ণ অৱস্থা আৰু তাত যি ধৰণে উন্নয়ন হ'ব লাগে আজিও উন্নয়নৰ পৰা বঞ্চিত হৈ আছে বেতনীপামবাসী ৰাইজ। ঠিক তেনেকৈ যদি আমি চিচিবগা পঞ্চায়তটো চাওঁ তেতিয়াহ'লে চিচিবগা পঞ্চায়তৰ কোনো এটা ৰাস্তা আজিলৈকে ভালকৈ পূৰ্ব জনপ্ৰতিনিধিসকলে নিৰ্মাণ নকৰিলে আৰু ঠিক তেনেকৈ যদি আমি আমগুৰি পঞ্চায়তলৈ যাওঁ তেতিয়াহ'লে তাত ৰাস্তা পদূলি জৰাজীৰ্ণ। আমাৰ আন্দোলনৰ বাবে হয়তো তাত শিঙিমাৰী দলংখন নিৰ্মাণ হ'ল আৰু আজি সেই দলঙৰ ওপৰেদি ৰাইজ অহা যোৱা কৰে আৰু আমাৰ আন্দোলনৰ বাবে গাই নদীৰ দুয়োপাৰে মথাউৰি কাম নিৰ্মাণ চলি আছে। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ এই কথাবোৰ আমি বিগত দিনসমূহত সাংগঠনিকভাৱে সংগ্ৰামী জীৱনত থাকি
আমি মাত মাতি আছো আৰু তাৰ সমাধানৰ কাৰণে আমি প্ৰতিবাদ আন্দোলন আবেদন নিবেদন কৰি আহিছো আৰু বৰ্তমান এই সমস্যাবোৰক আমি ৰাজনৈতিকভাৱে আগুৱাই লৈ যাব খুজিছো গতিকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাব খোজা যি আমাৰ প্ৰচেষ্টা আৰু চিচিবঙাবাসী ৰাইজৰ যি অভিভাৱকত্ব এই অভিভাৱকত্বত আমি আগুৱাই আহিছো গতিকে কিছুমান জাম্পিং মাষ্টাৰে আমাক তিনিআলি চাৰিআলি মদৰ ভাটিত সমালোচনা কৰাটো তেনেই স্বাভাৱিক তেখেতলোকে যি ধৰণে আমাক সমালোচনা কৰিছে এয়া হাস্যকৰ আমি কৈছো আমি অৰ্জুন হ'ব খোজো যদি অৰ্জুন হ'ব নোৱাৰো তেতিয়াহ'লে অভিমন্যুৰ দৰে বীৰৰ দৰে যুঁজিম আৰু বীৰৰ দৰে মৃত্যুবৰণ কৰিম আমি কেতিয়াও পলায়নবাদী মনোভাৱ নলওঁ কেতিয়াও আমি যুদ্ধ এৰি পলাই যোৱা বিধৰ আমি নহয় চিচিবঙা সমষ্টিক আমি উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যাব খোজো চিচিবঙা সমস্যাবোৰ আমি বুজি পাওঁ আৰু চিচিবঙা সমস্যাবোৰ সমাধানৰ কাৰণে আমি ৰাজনৈতিকভাৱে এবাৰ ওলাই আহিছো গতিকে আমি ৰাইজৰ দলৰ পৰা চিচিবঙাবাসী ৰাইজক সাহায্য কৰি অনুৰোধ জনাইছো আমি এবাৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে 4 নং চিচিবঙা জিলা পৰিষদৰ পৰা এবাৰ ZPM পদত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছো ৰাইজে আমাক পৰামৰ্শ দিছে ৰাইজে আমাৰ শক্তি ৰাইজে আমাক সু পৰামৰ্শ দিয়ক আমি অনাগত দিনত চিচিবঙাবাসী ৰাইজৰ কাৰণে আমি কিছু কৰিব খোজো আৰু চিচিবঙা অনুন্নত যি ৰাস্তা পদূলি আছে এই ৰাস্তা পদূলিসমূহ আমি উন্নয়ন কৰিব খোজো গতিকে চিচিবঙাবাসী ৰাইজ আমাৰ ভগৱান চিচিবঙাবাসী ৰাইজ মোৰ অভিভাৱক চিচিবঙাবাসী ৰাইজে আমাক পৰামৰ্শ দিয়ক অনাগত দিনত আমি পৰিৱৰ্তন আনিব খোজো আৰু এই পৰিৱৰ্তনক আমি ৰূপান্তৰ ৰূপ দিব লাগিব